একচুৱেলি আমি মোৰ মিছেছ ফয়দা ইয়াছমিন বহুত দিনৰ পৰা যিটো এজমা আৰু এলাৰ্জি যিটো প্ৰব্লেম হৈ আছিল, তো ইয়াৰ আগত আমি বহুত ঠাইত দেখাইছোঁ গুৱাহাটীত বেলেগ বেলেগ হস্পিটেলত, কিন্তু বাট আমি ইমান ভাল পোৱা নাছিলোঁ। কিন্তু যেতিয়া আমি স্পিতাক্ষী মেধি বাইদেউৰ ওচৰত খবৰ পালোঁ, তেওঁৰ ওচৰত দেখাইছোঁ, তেওঁৰ ফাৰ্ষ্ট অফ অল তেওঁৰ যিটো ডিলিং আছিল সেইটো বহুত ভাল লাগিছে আমাক। তাৰপিছত তেখেতে আমাক চিম্পল ভাৱে বুজাই দিলে যে ইমান টেনশ্যন ল'ব নালাগে, তেখেত নৰ্মেলি 2টা টেষ্ট কৰিলে, ইমান এক্সপেণ্ডিচাৰ নহয়, যিটো আমি ইজিলি কৰিব পাৰিছোঁ। আৰু তাৰ লগত আমি দেখিলোঁ যে তেওঁৰ যিটো ট্ৰিটমেণ্ট, মই এজ এ তাইৰ হাজবেণ্ড হিচাপে ক'ব গ'লে মই যিটো ট্ৰিটমেণ্ট গোটেইখিনি মই কৰি আছোঁ, তো মোৰ বহুত ভাল লাগিছে। আৰু মই থেংক ইউ দিছোঁ মেমক যে মেম ইমান ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰাৰ বাবে। আৰু তাইক লৈ পেলাই মই চিন্তিত আছিলোঁ, যিহেতু মই বহুত ঠাইত লৈ গৈছিলোঁ, তাইৰ প্ৰব্লেম ঘনে ঘনে হৈ আছিল। কিন্তু ইয়াত অহাৰ পিছত, এইটো আমাৰ ছেকেণ্ড ভিজিট আজি, দেখিলোঁ যে তাই টোটেলি ৰিকভাৰ হৈ গৈছে। চ' থেংক ইউ ছ' মাছ ওৱান্স এগেইন। ব্ৰেড যিটো আমাৰ ছুপাৰ স্পেচিয়েলিটি ক্লিনিক আছে, মই ভাবোঁ যে আমাৰ যিমান পেচেণ্ট আছে এজমা ৰিলেটেড, মই ভাবোঁ তেওঁলোক যদি আহে এবাৰ নিশ্চয় বহুত ভাল পাব। থেংক ইউ।